বাগী 4 সবতকৈ ৱৰ্ষ্ট মুভি চাগে। চাই আপোনাক লাগিব যে এইটো কি চালো, একদম ফাল্টু মুভি কৈছোঁ ন, একদম চাবলৈ মন নোযোৱা মুভি বাগী 4। মুভিটোৰ বাজেট কৈ দিছোঁ 70 কৰ'ৰ। 70 কৰ'ৰ এইটো কি বনালে? এইকেইদিনতে চালোঁ লকাটোৰ বাজেট 30 কৰ'ৰ মুভি চব, আৰু বাগী 4ৰ বাজেট 70 কৰ'ৰ। মুভিটোত আছে কি? অকল একশ্যন, থ্ৰিলাৰটো নাই। কমেডি অলপ চলপ আছে আৰু এক দুটাই কমেডি কৰে, আৰু অলপ পুলিচ এটা আছে, সি অলপ কমেডি কৰে। তাৰপিছত IMDb ৰেটিং 2.9 আউট অফ 10। মুভিটো কেনেকা হ'ব গম পাইছে। ৰিমেকো হয়। মুভিটোৰ নাম চাগে চাউথৰ হয় চাগে, 555 চিনেমাৰ 2010 মানত ৰিলিজ দিছে, 10 নে 2013 মান দিছিলে চাগে ৰিলিজ। সেইটো চাই ল'ব পাৰে। সেইটোতে এক্টিংটো ভাল আছে বুলি শুনিছোঁ, চোৱা নাই মানে, চাব লাগিব। হিন্দীত আছে যদি চাব লাগিব। কাহিনীটো অলপ কৈ দিছোঁ আৰু। টাইগাৰ শ্ৰফৰ এটা এক্সিডেণ্ট হয়, হস্পিটেল পাই যায়। হস্পিটেলত পুৰা দুখ পাই যায়। তাৰপিছত ইনচুলেশ্যন বুলি কিবা এটা বেমাৰ হৈ যায়। তাত চবেই কয়, এই মানে মিনিংটো হ'ল ইমেজিন কৰে মানে এটা ছোৱালী, মানে ৰিয়েলত ইমেজিন কৰে। বাকীবোৰে কোনো দেখি নাপায়, কিন্তু আৰু পিছত গম পাব যে ছোৱালীটো ৰিয়েলত আছে। ছেকেণ্ড হাফত সঞ্জয় দত্তৰ এণ্ট্ৰি হয়, কিন্তু যোনটো ছোৱালীক সি ইমেজিন কৰে সেই ছোৱালীটো সঞ্জয় দত্তও ভাল পায়। কাহিনীটো সেইটোৱে। আপুনি গৈ থিয়েটাৰত চাব, ইমানেই কৈছোঁ, বেছি নক'লে স্পইলাৰ হৈ যাব চাগে। আৰু ইয়াতে এক্টিংবোৰ কৈ দিছোঁ, অকল টাইগাৰ শ্ৰফৰ একশ্যনৰ বাহিৰে তাত একোৱেই নাই। ছোৱালী দুটাৰ এক্টিংটো চালেতো হৈ গ'ল আৰু আপুনি। তাৰপিছত সঞ্জয় দত্তৰ ভগৱানৰ লগত কথা পাতে, অলপ ঠিকেই আছে আৰু এক্টিংটো। একশ্যনবোৰ খালি অলপ ক্ৰিঞ্জ আছে। তাৰপৰা টাইগাৰ শ্ৰফৰ কেইটামান একশ্যন আছে, তাত অলপ VFXটো অলপ খেলি মেলি আছে। VFXটো অলপ ঠিক কৰিব পাৰিছিলে। 70 কৰ'ৰ বাজেট, অলপ বেছি বাজেটটো অলপ মিলাই অলপ ঠিক কৰিব পাৰিলে, নকৰিলে। তাৰপৰা তাৰ চিন আহে ইলেক্ট্ৰিক শ্বকৰ সেই এডিটটো কাইন মাষ্টাৰত কোনোবা এডিট কৰি পিনে তাক কপি পেষ্ট মাৰি দিছে নেকি, এনেকৈহে লাগে। 70 কৰ'ৰ। তাৰপৰা তাক তাৰপৰা আৰু এটা চিন আহে, চিকলিত বান্ধি থয়, চিকলিতে ডিঙি কাটি দিয়ে। সেই একশ্যনটোতো মই বুজি নাপাওঁ। আৰু ছোৱালীবোৰৰ একশ্যনটো এইটো বেলেগেই। এটা ছোৱালী যোনটো মেইন লিডত আছে, সেই ছোৱালীটোতো গম পাইছে, চিন ট্ৰেইলাৰতে আছে। আৰু বেছি নকওঁ, ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। লগ পাম নেক্সট এটা ভিডিঅ'।